Hello student, এই ভিডিওটো থোৰতে মই ক্লাছ 10 ষ্টুডেন্ট সকলৰ বাবে তোমালোকৰ ইংলিছৰ যিখন টেক্সট বুক ফাৰ্ষ্ট ফ্লাইটৰ পৰা চেপ্টাৰ নম্বৰ 7 গ্লিম্পছেছ অফ ইণ্ডিয়াৰ 2 নম্বৰ যিটোত আছে ক্ৰুক এই চেপ্টাৰটোৰ পৰা কেইটামান অতিকে গুৰুত্বপূৰ্ণ এমচিকিউ লৈ আনিছো যিবিলাক তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ লগতে প্ৰি ফাইনেল বা মেট্ৰিক পৰীক্ষা বা ফাৰ্ষ্ট ইউনিট টেষ্টত অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে মই ইয়াৰ আগতে এই চেপ্টাৰটোৰ পৰা টি ফ্ৰম আসামৰ লগতে এ লেটাৰ টু গড এণ্ড নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম এই তিনিটা চেপ্টাৰ এমচিকিউৰ ভিডিঅ' ইতিমধ্যে মোৰ চেনেলৰ থ্ৰুদি আগবঢ়াইছোঁ তোমালোকে যদি চোৱা নাই চাব পাৰিবা ডেছক্ৰিপশ্যনত লিংক দি দিম তো তেতিয়াহ'লে আমি অতিকে ইম্পৰ্টেণ্ট এমচিকিউখিনি ডিছকাছ কৰোঁ তোমালোকে এইখিনি পাৰিলে লিখি ল'বা নিশ্চয় তোমালোকৰ এক্সামত যথেষ্ট কামত আহিব তো ইয়াত তোমালোকে দেখা পাইছা চেপ্টাৰ নম্বৰ 7 গ্লিম্পছেছ অফ ইণ্ডিয়াৰ যিটো 2 নম্বৰ আছে ক্ৰুক ইয়াৰ পৰা কেইটামান এমচিকিউ আছে চ'জ দ্য কাৰেক্ট অপশ্যন ফৰ দ্য ফলোয়িং অৰ্থাৎ প্ৰতিটো কুৱেশ্যনৰ বাবে চাৰিটাকৈ আমাক বিকল্প উত্তৰ দিয়া হৈছে তাৰ পৰা আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে তো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 1 দ্য মাংকছ হু লিভ ইন ক্ৰুক ৱেৰ ইয়াত মংকছ মানে বৌদ্ধ ভিক্ষুসকলৰ কথা কৈছে অৰ্থাৎ ক্ৰুকত থকা বৌদ্ধ ভিক্ষুসকলে কেনেকুৱা ধৰণৰ কাপোৰ পৰিধান কৰে বা কেনেকুৱা ৰঙৰ কাপোৰ পৰিধান কৰে তো ইয়াত আমাক যি চাৰিটা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰেড অৰ চি য়েল্লো ৰোপছ Question number 2 দিছে নিসাৰ্গাত্মা consist of option A 62 acre land, option B 63 acre land, option C 64 acre land, option D 65 acre land. নিসাৰ্গাত্মা হৈছে এটা দ্বীপ অৰ্থাৎ আইলেণ্ডৰ নাম আৰু ইয়াৰ মাটিকালি হৈছে 64 একৰ্ছ গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন C 64 acre land. Next question number 3 দিছে what is a rappelling? Rappelling মানে হ'ব ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি গোয়িং ডাউন এ ক্লিফ বাই শ্লাইডিং এ ৰোপ অৰ্থাৎ ৰছীৰ জৰিয়তে ওখ অঞ্চলৰ পৰা বিশেষকৈ পাহাৰৰ পৰা বা পৰ্বতৰ পৰা মানুহে যিটো নামি আহে পৰ্বতাৰোহীসকলে সেইটো হৈছে ৰেপেলিং কুৱেশ্যন নম্বৰ 4 দিছে দ্য ফিছ এবাউণ্ডছ ইন দ্য কাভেৰী ৰিভাৰ ইজ কাবেৰী নদীখনত পোৱা যিটো এটা বৃহৎ আকাৰৰ মাছ আছিলে মাছটোৰ নামটো কি আছিলে তো ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মাহাচিৰ It is a large freshwater fish of Kaveri River. Next question number 5 দিছে the squirrels drop partially eaten fruits. অৰ্থাৎ স্কুৱাৰেল বা কেৰকটাবিলাকে কেনেকুৱা ধৰণৰ এক্টিভিটি কৰিছিলে তো ইয়াত আমাক যি চাৰিটা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ফৰ দ্য প্লেজাৰ অফ দ্য স্প্লাছ Question number 6 Crook is a situated in the state of option A Karnataka, B Goa, C Tamil Nadu, D Kerala. তো Crook কৰ্ণাটক ৰাজ্যত অৱস্থিত তো ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কৰ্ণাটকা নেক্সট কুৱেশ্যন নম্বৰ 7 দিছে দ্য ছিজন অফ জয় ইন কুৰ্ক ইজ ফ্ৰম অৰ্থাৎ কুৰ্গত যিটো আনন্দৰ মুহূৰ্ত যিটো সময়ত বিভিন্ন পৰ্যটকসকলৰ তালৈ আগমন ঘটে বছৰৰ কোনখিনি সময়ত তো ইয়াত আমাৰ দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ছেপ্টেম্বৰ টু মাৰ্চ নেক্সট কুৱেশ্যন নম্বৰ 8 দিছে মাংগালোৰ ইজ এ অপশ্যনসমূহ দিছে অপশ্যন এ পিচ অফ হেভেন বি কোষ্টেল টাউন চি কিংডম অফ গড আৰু অপশ্যন ডি লেণ্ড অফ ৰলিং হিলছ তো ইয়াত মাংগালোৰ হৈছে অপশ্যন ডি লেণ্ড অফ ৰলিং হিলছ নেক্সট কুৱেশ্যন নম্বৰ 9 দিছে গোয়িং ডাউন এ ক্লিফ বাই শ্লাইডিং ডাউন এ ৰোপ ইজ কল অপশ্যনসমূহ দিছে অপশ্যন এ ৰাফটিং বি ৰেপেলিং চি কেনয়িং ডি ট্ৰেকিং বিষয়ে মই অলপ আগতে এটা কুৱেশ্যনত কৈ আহিছোঁ তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰেপেলিং কুৱেশ্যন নম্বৰ 10 দিছে পিক আউট দ্য কাৰেক্ট ষ্টেটমেণ্ট ইয়াত ক্ৰুক চেপ্টাৰটোৰ ওপৰত বেছ কৰি আমাক চাৰিটা ষ্টেটমেণ্ট দি দিছে তাৰ ভিতৰত এটা ষ্টেটমেণ্ট শুদ্ধ আমি সেই শুদ্ধ ষ্টেটমেণ্টটো বাছি উলিয়াব লাগে চ' আমি ষ্টেটমেণ্টকেইটা যদি ভালকৈ পৰ্যবেক্ষণ কৰোঁ ইয়াৰ ভিতৰত শুদ্ধ ষ্টেটমেণ্টটো হ'ব অপশ্যন চি দ্য থিয়ৰী অফ আৰব অৰিজিন ড্ৰছ ছাপৰ্ট ফ্ৰম কুপিয়া অ'ন বাই দ্য কুডাভাছ নেক্সট কুৱেশ্যন নম্বৰ 11 দিছে ফ্ৰম দ্য ব্ৰহ্মগিৰি হিলছ ওৱান কেন এনজয় দ্য এণ্টায়াৰ লেণ্ডস্কেপ অফ অপশ্যন এ মাইচুৰ বি ক্ৰুক বি বাইলাংপি ডি হৈছে নিসাৰ্গাত্মা তো ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ক্ৰুক ব্ৰহ্মগিৰি হিলৰ পৰা কুকৰ যিটো নান্দনিক সৌন্দৰ্য সেইটো সম্পূৰ্ণভাৱে দেখা পোৱা যায় কুৱেশ্যন নম্বৰ 12 আমাক এ আৰু বি দুটা কলম দিছে আৰু সেইকেইটাক আমি শুদ্ধভাৱে মিলাব লাগে কলমেত আমাক দিছে কুৰ্ক মাংগালোৰ নিসাৰ্গাত্মা মাহাচিৰ তো ইয়াৰ অৰ্থখিনি বা ইয়াৰ লগত সংগতি থকা কিছুমান কলম্বিত দি দিছে ইয়াক আমি এনেধৰণে মিলাব পাৰোঁ তো দেখা পালোঁ যে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 14233241 কুৱেশ্যন নম্বৰ 13 আমাক এটা পিকচাৰ দিছে পিকচাৰটোত আমি দেখা পাইছোঁ এজন মানুহে ৰছীৰ সহায়ত ওখ অঞ্চলৰ পৰা পাহাৰৰ পৰা ধৰা নামি আছে
আৰু কুৱেশ্যনটো দিছে হোৱাট ইজ দ্য এডভেঞ্চাৰ্ছ এক্টিভিটি শ্ব'ন ইন দ্য পিকচাৰ ন'ন এজ। তো এই এক্টিভিটিটোক কি বুলি কোৱা হয়? আমাক অপশ্যনসমূহ দিছে অপশ্যন এ ৰাফটিং, বি কেনয়িং, চি ট্ৰেকিং, ডি ৰেপেলিং। এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আমি আগতে পাইছোঁ। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ৰেপেলিং। এইটো সাধাৰণতে পৰ্বতাৰোহীসকলে ব্যৱহাৰ কৰে। কুৱেশ্যন নম্বৰ 14ত দিছে দ্য ড্ৰেছ ওৰ্ন বাই দ্য আৰব এণ্ড দ্য কাৰ্ডছ ইজ। আমাক অপশ্যনসমূহ দিছে অপশ্যন এ জাবা, বি কুপিয়া, চি লং ৰেড কোট, অপশ্যন ডি নান অফ দ্য এবভ। তো ইয়াত আমাক দিয়া অপশ্যনসমূহৰ ভিতৰত এই কুৱেশ্যনটোৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কুফিয়া। কুৱেশ্যন নম্বৰ 15ত দিছে দ্য মেইন ক্ৰুপ অফ কুৰ্গ ইজ। অৰ্থাৎ কুৰ্গৰ প্ৰধান শস্য কোনবিধ, তাত প্ৰধানকৈ কোনবিধ শস্যৰ খেতি কৰে? আমাক অপশ্যনসমূহ দিছে অপশ্যন এ ৰাইচ, বি কফি, চি টি, ডি পিনাটছ। তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কফি। নেক্সট কুৱেশ্যন নম্বৰ 16ত দিছে হু ইজ দ্য ফাৰ্ষ্ট চিফ অফ ইণ্ডিয়ান আৰ্মি এ কুৰ্গী এজ মেনশ্যন ইন কুৰ্গ। অৰ্থাৎ কুৰ্গৰ বাসিন্দাসকলক কুৰ্গী বুলি কোৱা হয়। এজন কুৰ্গীয়ে উল্লেখ কৰা মতে ভাৰতৰ প্ৰথম আৰ্মি চিফ কোন আছিলে? তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি জেনেৰেল কাৰিয়াপ্পা। তেখেত আছিলে ভাৰতৰ প্ৰথম সেনাধ্যক্ষ, যিটো এজন কুৰ্গৰ লোকে উল্লেখ কৰিছিলে। কুৱেশ্যন নম্বৰ 17ত দিছে কুৰ্গ ইজ এ ডেছ কাউণ্ট্ৰি। অপশ্যন এ টি, বি এপল, চি কফি, ডি পেডি। এইটো জানাই কুৰ্গ হৈছে কফিৰ কাউণ্ট্ৰি, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কফি। কুৱেশ্যন নম্বৰ 18ত দিছে দ্য কুৰ্গ পিপল আৰ ফেমাছ ফৰ দ্য ট্ৰেডিশ্যন অফ। অপশ্যন এ এনমিটি, বি গ্ৰেডিনেছ, চি মিছিভিয়াছনেছ, ডি হস্পিটেলিটি। ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি হস্পিটেলিটি। অৰ্থাৎ কুৰ্গৰ লোকসকলে তেওঁলোকৰ তালৈ ফুৰিবলৈ যোৱা অতিথিক সেৱা শুশ্ৰূষা কৰি বৰ ভাল পাইছিল। নেক্সট কুৱেশ্যন নম্বৰ 19ত দিছে হোৱাট কাইণ্ড অফ ষ্টৰিজ আৰ দ্য কুৰ্গ পিপল অলৱেজ ৰেডি টু টেল। তো কুৰ্গৰ বাসিন্দাসকলে কেনেকুৱা ধৰণৰ ষ্টৰি কৈ বা সাধু কৈ ভাল পাইছিল? ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি টেলছ অফ ভেলিয়ৰ। ভেলুৱাৰ মানে হৈছে মূল্যাংকন কৰা। নেক্সট কুৱেশ্যন নম্বৰ 20 দিছে দ্য ক্লাইম্ব টু দ্য ডেছ হিলছ ব্ৰিংছ ইউ ইনটু এ পেনাৰমিক ভিউ অফ দ্য এণ্টায়াৰ মিষ্টি লেণ্ডস্কেপ অফ কুৰ্গ। এনেকুৱা ধৰণৰ এটা আমি কুৱেশ্যন অলপ আগতে পাইছোঁ যে ক'ৰ পৰা কুৰ্গৰ যিটো নান্দনিক সৌন্দৰ্য দেখিবলৈ পোৱা যায়। তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ব্ৰহ্মগিৰি হিলছ। তাৰ পাছত আহিলে কুৱেশ্যন নম্বৰ 21 দ্য ফায়াৰ্চলি ইণ্ডিপেণ্ডেণ্ট পিপুল অফ কুৰ্গ আৰ পচিবলি অফ। কুৰ্গৰ অতিকে সাহসী আৰু ইণ্ডিপেণ্ডেণ্ট লোকসকল কোনটো মূলৰ? তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি গ্ৰীক অৰ আৰাবিক ডিচেণ্ট। কুৱেশ্যন নম্বৰ 22ত দিছে হোৱাট ইজ নিচাৰগাডমা। নিচাৰগাডমা কি? মই অলপ আগতে কৈ আহিছোঁ। তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি দ্য নেম অফ এন আইলেণ্ড ইন কুৰ্গ। অৰ্থাৎ নিচাৰগাডমা হৈছে কুৰ্গত অৱস্থিত এটা দ্বীপৰ নাম। কুৱেশ্যন নম্বৰ 23 দিছে হুৱেৰ ইজ দ্য ইণ্ডিয়ানছ লাৰ্জেষ্ট টাইবেটিয়ান ছেটেলমেণ্ট। অপশ্যনসমূহ দিছে অপশ্যন এ মাংগালোৰ, বি বাইলাকুপি, চি অৱাটি, ডি নান অফ দিছ। ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বাইলাকুপি। কুৱেশ্যন নম্বৰ 24 দিছে ওৱান কেন ৰিচ কুৰ্গ বাই। অপশ্যন এ ৰেল, বি ৰোড, চি এয়াৰ, ডি অল অফ দিছ। ভিতৰতে ৰেল, ৰোড, এয়াৰ এই তিনিটা যাতায়াত ব্যৱস্থাৰ জৰিয়তে কুৰ্গত যিকোনো ব্যক্তি উপস্থিত হ'ব পাৰে, গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি অল অফ দিছ। কুৱেশ্যন নম্বৰ 25ত এটা এছাৰশ্যন দিছে কুৰ্গ ইজ ন'ন ফৰ ইটছ কফি প্লাণ্টেশ্যন। এইটো ট্ৰু হয়। ইয়াৰ ৰিজনটো দিছে দ্য ফাৰ্টাইল ছ'ল এণ্ড ফেভাৰেবল ক্লাইমেট অফ কুৰ্গ মেক ইট। এইটো সত্য হয় আৰু ই এছাৰশ্যনক শুদ্ধভাৱে ব্যাখ্যা আগবঢ়াইছে। গতিকে এই কুৱেশ্যনটোৰ যিকেইটা বিকল্প উত্তৰ দি দিছে সেই চাৰিটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বোথ এছাৰশ্যন এণ্ড ৰিজন আৰ ট্ৰু এণ্ড দ্য ৰিজন ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এছাৰশ্যন। নম্বৰ 26ত দিছে হোৱাট ডু এলিফেণ্ট এনজয় এজ মেনশ্যন ইন দ্য লেচন কুৰ্গ। কুৰ্গ চেপ্টাৰটোত উল্লেখ থকা মতে হাতীবিলাকে কেনেকুৱা ধৰণে এনজয় কৰিছিলে বা ফূৰ্তি কৰিছিলে? আৰু এই কুৱেশ্যনটোৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বিং বাথ এণ্ড স্ক্ৰাব বাই দেয়াৰ মাহমুদ। কুৱেশ্যন নম্বৰ 27ত দিছে ৰিড দ্য ফলোয়িং ষ্টেটমেণ্ট এণ্ড চ'জ দ্য কাৰেক্ট অপশ্যন। আমাক দুটা ষ্টেটমেণ্ট দিছে আৰু ষ্টেটমেণ্টকেইটা পঢ়ি আমাক শুদ্ধ অপশ্যনটো বাচিবলৈ দিছে। ষ্টেটমেণ্ট 1ত দিছে দ্য পিপুল অফ কুৰ্গ আৰ ফায়াৰ্চলি ইণ্ডিপেণ্ডেণ্ট পিপুল। এই উক্তিটো শুদ্ধ হয়। আৰু ষ্টেটমেণ্ট 2ত দিছে দে আৰ পচিবলি অফ গ্ৰীক অৰ আফ্ৰিকান ডিচেণ্ট। এই উক্তিটো ভুল, তেওঁলোক আছিল গ্ৰীক অৰ আৰব ডিচেণ্ট। গতিকে ইয়াত আমাক যি চাৰিটা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফল্ছ। কুৱেশ্যন নম্বৰ 28ত দিছে দে চিপ দ্য ষ্টিমিং হট লিকুইড
Here what does the underline words refer to? ইয়াত steaming hot liquid to underline কৰা হৈছে আৰু ইয়াত আমাক কোনটো লিকুইডৰ কথা উল্লেখ কৰিছে ইয়াত আমাক অপচনসমূহ দিছে অপচন এ কফি বি টি সি কোল্ড ড্ৰিংক ডি সোপ এটো একেবাৰে সিম্পল তোমালোকে জানা ক্ৰুক আছিলে কফিৰ বাবে বিখ্যাত গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন এ কফি কফিয়ে হৈছে তেওঁলোকৰ বাবে steaming hot liquid Next question number 29 দিছে what is referred to as bonus to the beauty of crook অৰ্থাৎ কুৰ্গৰ যিটো অতিকে মনোমোহা সৌন্দৰ্য তাৰ বৃদ্ধিত কোনটোৱে অৰিহণা যোগাইছিলে বা বোনাছ স্বৰূপ আছিলে আমাক অপচনসমূহ দিছে অপচন এ ব্ৰহ্মগিৰি হিলছ বি কাবেৰী অপচন চি বাইলাকপি ডি কুপিয়া আমাৰ শুদ্ধ অপচনটো হ'ব অপচন এ ব্ৰহ্মগিৰি হিলছ Question number 30 what is called the only gateway of Kurk অপচন এ বেংগলোৰ বি মাইসোৰ সি মাদিকেৰি ডি ব্ৰহ্মগিৰি হিলছ ইয়াত আমাৰ শুদ্ধ অপচনটো হ'ব অপচন চি মাদিকেৰি টাউনখন হৈছে only gateway of Kurk Question number 31 দিছে choose the correct answer from the option given below ইয়াত আমাৰ Kurk চেপ্টাৰটোৰ পৰা 4টা সেন্টেন্স দিছে আৰু হেকিটাৰ ওপৰত বেছ কৰি আমি শুদ্ধ অপচনটো বাছি উলিয়াব লাগে এক নম্বৰ দিছে keeping firearms shows Kudavas are brave এই সেন্টেন্সটো শুদ্ধ হয় আৰু ইয়াৰ বাহিৰে তলত যি তিনটা সেন্টেন্স দিছে আমি যদি পৰ্যবেক্ষণ কৰো গোটেইকেইটা ভুল হয় সো হিয়াৰ দা কাৰেক্ট অপচন ইজ অপচন বি 1 ট্ৰু 2 ফলছ 3 ফলছ 4 ফলছ ওকে কোৱেশ্যনসমূহ ভালকৈ পঢ়ি লবা মই যদি সকলোখিনি পঢ়ি থাকো ইয়াত ভিডিওটো যথেষ্ট দীঘলীয়া হৈ যাব এবাবে যিমান পাৰো শৰ্টকে কৰিছো Next question number 32 between Mysore and the coastal town of Dash sits a place of heaven ইয়াত খালি স্পেচৰ বাবে আমাক অপচনসমূহ দিছে অপচন এ Tribankur B Mangalore C Kudalore D Bangalore ইয়াত আমাৰ শুদ্ধ অপচনটো হ'ব অপচন বি Mangalore Question number 33 দিছে why does even the most laid back individual becomes adventure in Kurk এই কোৱেশ্যনটোৰ এনসাৰ হিচাপে আমাক যি চাৰিটা অপচন দি দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন সি because the environment offers opportunities for adventure sports and activities Next question number 33 dice Kurgi homes have a traditional of hospitality and they are more than willing to recount numerous tales of valor. Which of the following option is closest to the meaning of underlined part of the sentence quoted from Kurk? Sentence to recount a word dutat underline kora hoise aru yar ekeba nikotoborti ortho hisabe amak চাৰিটা অপচন দি দিছে অপচনসমূহ যদি আমি ভালকৈ চাওঁ তেতিয়া হলে শুদ্ধ অপচনটো হ'ব অপচন বি টু নেৰেট টু ৰিকাউন্ট এণ্ড টু নেৰেট এই দুটাৰ অৰ্থ প্ৰায় একেই অপচন নম্বৰ 35 দিছে ডুৰিং সেপ্টেম্বৰ টু মাৰ্চ ইট ইজ দ্য সিজন অফ ডেছ ইন কুৰ্ক এটো আমি পাই আছো অপচনসমূহ দিছে সৰো বি লুল সি জয় ডি পেইন ইয়াত শুদ্ধ অপচনটো হ'ব অপচন সি জয় Next question number 36 the last MCQ with reference to Kurk shows the correct option for the given sentence. এতিয়া আমাক সেন্টেন্সটো দিছে the theory of Arab origin in relation to the people of Kurk is based on the অৰ্থাৎ কোনটো গুণৰ ওপৰত ভিত্তি কৰি বা কেনেকুৱা ধৰণৰ বিশেষত্বৰ ওপৰত ভিত্তি কৰি যিসকল আৰব অৰিজিন লোক কুৰ্গৰ তেওঁলোকক চিনাক্তকৰণ কৰিব পাৰি তো ইয়াত আমাৰ দিয়া অপচনৰ ভিতৰত শুদ্ধ অপচনটো আছিল অপচন এ ক্লোথছ দে ওৱেৰ অৰ্থাৎ তেওঁলোকে যেটো ড্ৰেছ পিন্ধিছিলে কুপিয়া তাৰ ওপৰত বেছ কৰি তেওঁলোকক চিনাক্তকৰণ কৰিব পাৰি তো ডিয়াৰ ষ্টুডেন্ট এয়া আছিল কুৰ্ক চেপ্টাৰটোৰ পৰা কেটামান অতিকে ইম্পৰ্টেন্ট এমসিকিউ যিবিলাক তোমালোকৰ হাফ ইয়াৰলি মেট্ৰিক বা প্ৰি ফাইনেল ইউনিট টেষ্টসমূহত অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে ইয়াৰ মাজৰ পৰা আহিব তো ভিডিওটো ভাল লাগিলে লাইক এটা কৰি যিমান পাৰা শেয়াৰ কৰি দিবা যাতে সকলোৱে ইয়াৰ পৰা উপকৃত হয় আৰু ইয়াৰ পিছতে মই অন্যান্য সাবজেক্টসমূহৰো এমসিকিউৰ ভিডিও লৈ আনিছো হাফ ইয়াৰলি এক্সামক টাৰ্গেট কৰি তো চাই থাকিবা আৰবি লাৰ্ণ কাম এন্টাৰটেইনমেন্ট আন এটা ভিডিওত তোমালোকক পুনৰ লগ পাম আজিলৈ হও ধন্যবাদ আৰু লগতে ইয়াকো কওঁ কোনোবা যদি নতুনকৈ মোৰ চেনেললৈ আহিছা আৰু এতিয়াও যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশনটো অন কৰি ৰাখিবা এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবৰ বাবে তো ধন্যবাদ বাই বাই